ড্ৰাইভিং লাইসেন্স ইস্যু কৰিব হলে টেষ্টটো কম্পালসৰি কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইসেন্স পায় আৰু এনেকাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেনে নহয় আৰু কেতিয়াবা আমি এনেকাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইসেন্সটো লৈ আহে তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছোঁ আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ নতুন SOPও ওলাম আমাৰ ড্ৰাইভিং কাকবা লাইসেন্স ইস্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট ড্ৰাইভিং টেষ্টত আহিব লাগিব কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইসেন্স ইস্যু কৰা নহ'ব আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইসেন্স নাপাব তো এইটো আমি ষ্ট্ৰিক্টলি লৈছোঁ আৰু লোৱাৰ কাৰণ এইটোৱে যে যেহেতু ৰাইজৰ পৰা যথেষ্ট অভিযোগ আহিছে আৰু ৰোড এক্সিডেণ্ট ইমানেই বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে নিউজো বনাইছে ৰোড এক্সিডেণ্ট আমি ৰোড সেফটিৰ দ্বাৰা যিমানে আমি মানে চেষ্টা কৰি আছিলোঁ কিন্তু তথাপিও অকণমান হ'লেও ৰোড এক্সিডেণ্ট বাঢ়িছে তো এইবিলাক ঘটনাবিলাক সকলোকে দুখ দিয়ে তাৰ কাৰণে ৰোড এক্সিডেণ্টটো কমাবৰ কাৰণে আমাৰ ট্ৰেইন বা স্কিল ড্ৰাইভাৰ হোৱাটো অত্যন্ত প্ৰয়োজন তাৰ কাৰণে আমি ড্ৰাইভিং লাইসেন্স ইস্যু কৰাৰ ক্ষেত্ৰত এইখিনি বস্তু আমি একদম কম্পালসৰি কৰিছোঁ যাতে নতুন পদক্ষেপ মানে এইটোৱেই হ'ব যে মই আমাৰ দ্বিতীয়সকলৰ পৰা এটা অনুৰোধ পাইছোঁ যে বহুত জাগাত আমাৰ ড্ৰাইভিঙৰ টেষ্ট ল'বৰ কাৰণে টেষ্টিং চেণ্টাৰটো তেনেকুৱা সকলো দ্বিতীয় অফিচত নাই তাৰ কাৰণে প্ৰপাৰলি যাতে আমি টেষ্ট ল'ব পাৰোঁ ইয়াৰ কাৰণে মই এইবাৰ নোৱাৰিলেও মই অহা বছৰলৈকে প্ৰতিটো দ্বিতীয় অফিচবিলাকক তেনেকুৱা টেষ্ট ট্ৰেকবিলাক দিবৰ কাৰণে মই হাতত ল'ম বুলি মই এটা পৰিকল্পনা লৈছোঁ